Hello students, আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম social science economics পাৰ্টৰ most important common questions। ইয়াৰ আগত আমি ইতিহাস, ভূগোল আৰু ৰাজনীতি বিজ্ঞানৰ common questions ডিসকাস কৰিছিলো। তোমালোকে যদি ভিডিঅ' কেইটা চোৱা নাই তেন্তে প্লেলিষ্টত গৈ ভিডিঅ' কেইটা চাই ল'বা। সো আজি আমি ইকনমিক্স অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ কমন কুৱেশ্যনছ ডিসকাস কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায় বিত্তীয় সাক্ষৰতা। এই চেপ্টাৰৰ পৰা তোমালোকৰ পঢ়িব লাগিব মূল বিষয়সমূহ। এইখিনি ভালকৈ তোমালোকে পঢ়িবা, ইয়াৰ পৰা MCQ আহিবই। এইখিনি ভালকৈ তোমালোকে পঢ়িবা, মোস্ট ইম্পৰ্টেণ্ট হয় এইখিনি। নেক্সট তোমালোকৰ পঢ়িব লাগিব অনুশীলনীত যোৱা অতি সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন। ইয়াৰ পৰা 10টা কুৱেশ্যন আছে, 10টাই পঢ়িবা। শৰ্ট কুৱেশ্যন হয়, ইমান সময় নালাগে, 10টা পঢ়ি ল'বা। আৰু চুটি প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা পঢ়িব লাগিব 1 নম্বৰ কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যন, 7 নম্বৰ কুৱেশ্যন আৰু 9 নম্বৰ কুৱেশ্যন। আৰু দীঘলীয়া প্ৰশ্ন পঢ়িব লাগিব তোমালোকৰ 2 নম্বৰ কুৱেশ্যন পঢ়িব লাগিব, 5 নম্বৰ কুৱেশ্যন পঢ়িব লাগিব, 6 নম্বৰ, 7 নম্বৰৰ পৰা তোমালোকৰ পঢ়িব লাগিব B নম্বৰটো, D নম্বৰটো আৰু 8 নম্বৰটো মোস্ট ইম্পৰ্টেণ্ট হয়। ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰাৰ সময় এজন ব্যক্তিয়ে কি সতৰ্কতা ল'ব লাগে, এইটো মোস্ট ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাই ল'বা। আৰু এই পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনিও তোমালোকৰ পঢ়িব লাগিব, সেইখিনিও মই লিখি আনিছোঁ, তোমালোকে সেইখিনি এতিয়া চোৱা। মাল্টিপল চইচ কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হৈছে ডেবিট কাৰ্ডক সংক্ষেপে আন কি নামেৰে জনা যায়? উত্তৰ ATM কাৰ্ড নামেৰে জনা যায়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেৱল কুৱেশ্যনটো লিখিবা আৰু আনসাৰটো লিখিবা। তোমালোকৰ অপশ্যন কেইটা লিখিব নালাগে, তোমালোকৰ অপশ্যন কেইটা লিখিলে সময়খিনি এনেই নষ্ট হ'ব, সেইকাৰণে তোমালোকে আনসাৰখিনি লিখিবা। 2 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনখন কাৰ্ডৰ জৰিয়তে গ্ৰাহকে বেংকৰ পৰা অস্থায়ীভাৱে ঋণ লৈ সামগ্ৰী কিনিব পাৰে? উত্তৰ ক্ৰেডিট কাৰ্ড। 3 নম্বৰ কুৱেশ্যন RTGS ব্যৱস্থাত টকা প্ৰেৰণ কৰাৰ ন্যূনতম পৰিমাণ কিমান? উত্তৰটো হ'ব 2 লাখ টকা। 4 নম্বৰ কুৱেশ্যন ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ অৰ্থাৎ UPI ব্যৱস্থা কোন চনত উদ্ভাৱন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 2016 চনত। 5 নম্বৰ কুৱেশ্যন তলৰ কোনটো এটা UPI এপৰ উদাহৰণ নহয়? উত্তৰটো হ'ব SEBI। 6 নম্বৰ কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ 1935 চনত স্থাপন কৰা হৈছিল। 7 নম্বৰ কুৱেশ্যন এখন দেশত কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কাৰ থাকে? উত্তৰ কেন্দ্ৰীয় বেংকৰ। 8 নম্বৰ কুৱেশ্যন ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1964 চনত স্থাপন কৰা হৈছিল। 9 নম্বৰ কুৱেশ্যন ভাৰতীয় নিৰাপত্তা পত্ৰ আৰু বিনিয়োগ বোৰ্ড কেতিয়া স্থাপিত হৈছিল? উত্তৰ 12 এপ্ৰিল 1992 চনত। 10 নম্বৰ কুৱেশ্যন প্ৰাথমিক বজাৰৰ প্ৰাইমাৰী মাৰ্কেট আন এটা নাম কি? উত্তৰ নিউ ইছ্যু বজাৰ, চমুকৈ কোৱা হয় NIM। 11 নম্বৰ কুৱেশ্যন বণ্ড কি ধৰণৰ বিত্তীয় সঁজুলি? উত্তৰ ঋণমূলক সঁজুলি।
12 নম্বৰ কুৱেশ্যন পান কাৰ্ডৰ নম্বৰটো কেইটা অংক আৰু আখৰেৰে গঠিত হয় শুদ্ধ উত্তৰটো হ'ব 10টা 13 নম্বৰ কুৱেশ্যন আধাৰ কাৰ্ডত কেইটা অংকৰ অদ্বিতীয় পৰিচয় নম্বৰ থাকে 12টা 14 নম্বৰ কুৱেশ্যন মিউচুৱেল ফাণ্ডত নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰা ব্যৱস্থাটো কি বোলা হয় উত্তৰ SIP চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন 15 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি উত্তৰ বেংক অফ হিন্দুস্তান 16 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমটো বেংক গুৱাহাটী বেংক কোন স্থানত স্থাপিত হৈছিল উত্তৰ 1926 চনত 17 নম্বৰ কুৱেশ্যন তলৰ কোনখন কাৰ্ডৰ জৰিয়তে গ্ৰাহকে বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা নাপায় উত্তৰ ডেবিট কাৰ্ড 18 নম্বৰ কুৱেশ্যন কোনখন কাৰ্ডৰ সহায়ত বেংকে গ্ৰাহকক অস্থায়ীভাৱে ঋণ দিয়ে শুদ্ধ উত্তৰটো হ'ব ক্ৰেডিট কাৰ্ড 19 নম্বৰ কুৱেশ্যন ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ অৰ্থাৎ UPI পদ্ধতিটো কোনে উদ্ভাৱন কৰিছিল উত্তৰ নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ইয়াৰ ফুল ফৰ্ম আহিব পাৰে তোমালোকৰ ভালকৈ চাই ল'বা 20 নম্বৰ কুৱেশ্যন সাধাৰণতে UPI লেনদেনৰ দৈনিক সীমা কিমান উত্তৰ 1 লাখ টকা 21 নম্বৰ কুৱেশ্যন ভাৰতীয় নিৰাপত্তা পত্ৰ আৰু বিনিয়োগ বোৰ্ড কেতিয়া স্থাপিত হৈছিল উত্তৰ 1992 চনত 22 নম্বৰ কুৱেশ্যন নতুন নিৰাপত্তা পত্ৰ যেনে শ্বেয়াৰ বণ্ড আদি প্ৰকাশ কৰা বজাৰখনক কি বুলি কোৱা হয় উত্তৰ প্ৰাথমিক বজাৰ 23 নম্বৰ কুৱেশ্যন তলৰ কোনটো এটা ঋণমূলক সঁজুলি উত্তৰ বণ্ড 24 নম্বৰ কুৱেশ্যন কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক কোন চনত স্থাপিত হৈছিল উত্তৰ 1982 চনত 25 নম্বৰ কুৱেশ্যন ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল উত্তৰ 1964 চনত 26 নম্বৰ কুৱেশ্যন আগতে প্ৰকাশিত নিৰাপত্তা পত্ৰ ক্ৰয় বিক্ৰয় কৰা বজাৰখনক কি বোলা হয় উত্তৰ গৌণ বজাৰ 27 নম্বৰ কুৱেশ্যন ইণ্টাৰনেটৰ জৰিয়তে আনৰ ব্যক্তিগত তথ্য যেনে নাম ঠিকনা বেংক তথ্য চুৰ কৰা কাৰ্যটোক কি বোলা হয় উত্তৰ পৰিচয় চুৰি আইডেন্টিটি থেফট বোলা হয় 28 নম্বৰ কুৱেশ্যন ভাৰতৰ দুটা প্ৰধান ষ্টক এক্সচেঞ্জ কি কি উত্তৰ NSE আৰু BSE পাঠৰ ভিতৰুৱা অতি দৰকাৰী দীঘলীয়া অতিৰিক্ত প্ৰশ্ন উত্তৰ এইখিনি চোৱা এতিয়া 1 নম্বৰ কুৱেশ্যন ডেবিট কাৰ্ডৰ দুটা মূল কাৰ্য উল্লেখ কৰা মই আনসাৰ কেইটা নকওঁ যদি তোমালোকে আনসাৰ কেইটা লিখা নাই তেনেহলে তোমালোকে লিখি লবা যদি আনসাৰ কেইটা মই কৈ দিও তেনেহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব মই কুৱেশ্যন কেইটা কৈ যাম কেৱল 1 নম্বৰ কুৱেশ্যনটো হৈছে ডেবিট কাৰ্ডৰ দুটা মূল কাৰ্য উল্লেখ কৰা ইম্পৰ্টেন্ট আছে বহুত ইম্পৰ্টেন্ট হয় কুৱেশ্যনটো ভালকৈ চাই লবা নেক্সট তোমালোকে আগতে আনসাৰখিনি লিখি লোৱা মই স্ক্ৰল কৰি গৈ আছো এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা ক্ৰেডিট কাৰ্ড কি ইয়াৰ জৰিয়তে গ্ৰাহকে কেনেদৰে সামগ্ৰী কিনিব পাৰে তোমালোকে আনসাৰটো চোৱা 3 নম্বৰ কুৱেশ্যন NEFT আৰু RTGS ব্যৱস্থাৰ মাজত এটা প্ৰধান পাৰ্থক্য লিখা তোমালোকে আনসাৰ কেইটা লিখি লোৱা
4 নম্বৰ কুৱেশ্যন, বাণিজ্যিক বেংকে সংগ্ৰহ কৰা সঞ্চয় বা আমানত কেই প্ৰকাৰৰ আৰু কি কি? পাঁচ নম্বৰ কুৱেশ্যন, অনা বেংক বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকৰ মাজত থকা দুটা মূল পাৰ্থক্য লিখা। ছয় নম্বৰ কুৱেশ্যন, মূলধনী বা পুঁজি বজাৰৰ কেপিটেল মাৰ্কেট দুটা অংশ কি কি? সাত নম্বৰ কুৱেশ্যন, ষ্টক আৰু বণ্ডৰ মাজত থকা মূল পাৰ্থক্যটো কি? ইয়াত 2 মাৰ্কৰো কুৱেশ্যন আছে, তোমালোকে লিখি লোৱা ভালকৈ। 8 নম্বৰ কুৱেশ্যন, মিউচুৱেল ফাণ্ডত পুঁজি ব্যৱস্থাপকৰ ভূমিকা কি? 9 নম্বৰ কুৱেশ্যন, চাইবাৰ প্ৰতাৰণাৰ দুটা ধৰণ মুক্তিপণৰ দাবী আৰু ফিচিং বুলিলে কি বুজা? দহ নম্বৰ কুৱেশ্যন, ভাৰতৰ দুটা প্ৰধান ষ্টক এক্সচেঞ্জৰ নাম লিখা। উত্তৰ, ভাৰতৰ দুটা প্ৰধান ষ্টক এক্সচেঞ্জ হ'ল নেশ্যনেল ষ্টক এক্সচেঞ্জ, চমুকৈ কোৱা হয় NSE। 2 নম্বৰটো হ'ল বম্বাই ষ্টক এক্সচেঞ্জ, চমুকৈ কোৱা হয় BSE। এইকেইটা তোমালোকৰ ফুল ফৰ্ম আহিব পাৰে। 11 নম্বৰ কুৱেশ্যনটো চোৱা, কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ আলোচনা কৰা। এইটো লং কুৱেশ্যন হয়, এইটো ভালকৈ চাই ল'বা। বাৰ নম্বৰ কুৱেশ্যন, বিত্তীয় বজাৰ কি? বিত্তীয় বজাৰৰ যিকোনো তিনিবিধ আহিলা বা সঁজুলিৰ যেনে ষ্টক, বণ্ড আৰু মিউচুৱেল ফাণ্ড বিষয়ে চমুকৈ বৰ্ণনা কৰা। তেৰ নম্বৰ কুৱেশ্যন, বাণিজ্যিক বেংকে কেনেদৰে ঋণ মুদ্ৰা সৃষ্টি কৰে এটা উদাহৰণৰ সৈতে বুজাই লিখা। মই যিখিনি দিছোঁ ইয়াৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন আহিবই। চৈধ্য নম্বৰ কুৱেশ্যন, ডিজিটেল পৰিশোধ ব্যৱস্থা কি? ডিজিটেল পৰিশোধ ব্যৱস্থা কৰোঁতে ল'বলগীয়া 4টা প্ৰধান সাৱধানতা উল্লেখ কৰা। পোন্ধৰ নম্বৰ কুৱেশ্যন, চাইবাৰ প্ৰতাৰণা বুলিলে কি বুজা? চাইবাৰ প্ৰতাৰণাৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?
ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই চেপ্টাৰৰ ইমানখিনি আছিলে কুৱেশ্যন আনসাৰ এতিয়া নেক্সট চেপ্টাৰটো চোৱা দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়ন তোমালোকৰ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ চাব লাগিব অৰ্থনৈতিক বিকাশ এইখিনি ভালকৈ চাবা অৰ্থনৈতিক বিকাশ কেনেকৈ হ'ল ইকনমিক গ্ৰোথ বক্সৰ ভিতৰত আছে নহয় এইখিনি পঢ়িবা এইখিনি ভালকৈ পঢ়িবা ইয়াৰ পৰা এমসিকিউ আহিব পাৰে তোমালোকৰ নেক্সট তোমালোকৰ পঢ়িব লাগিব নীতি আয়োগ এই প্ৰেগ্ৰাফটো ভালকৈ পঢ়িবা গণতান্ত্ৰিক পৰিকল্পনা এইখিনি মোস্ট ইম্পৰ্টেন্ট হয় এইখিনি ভালকৈ চাবা আৰু বক্সৰ ভিতৰত নীতি আয়োগৰ বিষয়ে কি এইখিনি পঢ়িবা তোমালোকে ভালকৈ আৰু মূল বিষয় এইখিনি অলপ ভালকৈ চাবা ইম্পৰ্টেন্ট আছে নেক্সট তোমালোকৰ চাব লাগিব অনুশীলনীত চোৱা ইয়াৰ পৰা তোমালোকৰ পঢ়িব লাগিব 2 নম্বৰটো 5 নম্বৰটো পঢ়িবা 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ এইখিনি মোস্ট ইম্পৰ্টেন্ট হয় এইখিনি পঢ়িবই লাগিব নেক্সট তোমালোকৰ ইয়াৰ পৰা চাব লাগিব 2 নম্বৰ কোৱেশ্চন পঢ়িবা 4 নম্বৰ কোৱেশ্চন পঢ়িবা নীতি আয়োগৰ সদস্যসকল কোন কোন 5 নম্বৰ কোৱেশ্চনটো পঢ়িবা এটো মোস্ট ইম্পৰ্টেন্ট হয় 6 নম্বৰ কোৱেশ্চন পঢ়িবা 9 নম্বৰ কোৱেশ্চন পঢ়িবা 10 নম্বৰ কোৱেশ্চন পঢ়িবা আৰু এই চেপ্টাৰৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনিও চাব লাগিব মই সেইখিনিও লিখি আনিছো চেপ্টাৰ 2 অৰ্থনৈতিক উন্নয়ন এই পাঠটোৰ অতি দৰকাৰী ভিতৰুৱা প্ৰশ্ন উত্তৰ প্ৰথম কোৱেশ্চনটো হৈছে অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা HSLC 2017 2019 ত এই কোৱেশ্চনটো আহিছিলে মোস্ট ইম্পৰ্টেন্ট হয় ভালকৈ চাবা আনসাৰখিনি যদি লিখা নাই তেনেহলে লিখি লবা আনসাৰ কেইটা এতিয়া 2 নম্বৰ কোৱেশ্চন চোৱা নীতি আয়োগ কেতিয়া গঠন কৰা হয় নীতি আয়োগৰ অধ্যক্ষ কোন HSLC 2017 ত এই কোৱেশ্চন আহিছিলে 3 নম্বৰ কোৱেশ্চন অসম দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা প্ৰধান লক্ষ্য উল্লেখ কৰা HSLC 2017 ত এই কোৱেশ্চনটো আহিছিলে 4 নম্বৰ কোৱেশ্চন চোৱা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্ৰভাৱ পেলাইছে চমুকৈ লিখা মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো ভালকৈ চাই লবা 5 নম্বৰ কোৱেশ্চন অৰ্থনৈতিক পৰিকল্পনা কি ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সূচী উল্লেখ কৰা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এইকেইটা তোমালোকে হায়াৰ সেকেন্ডাৰীত পাবা সেই কাৰণে এতিয়াৰ পৰাই ভালকৈ পঢ়ি থৈ দিয়া এইকেইটা মোস্ট ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো নীতি আয়োগৰ সদস্যসকল কোন কোন এইটো চাবা ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা আৰম্ভণিৰ পৰা 1990 ৰ পৰা 91 লৈ আৰু দ্বিতীয় চোৱাৰ পৰা বৰ্তমানলৈকে মাজত মূল পাৰ্থক্য উল্লেখ কৰা HSLC 2018 ত এই কোৱেশ্চন আহিছিলে তোমালোকে আনসাৰখিনি লিখি লোৱা 8 নম্বৰ কোৱেশ্চনটো চোৱা এতিয়া মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা HSLC 2018 ত এই কোৱেশ্চন আহিছিলে 9 নম্বৰ কোৱেশ্চন মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা 9 নম্বৰ কোৱেশ্চন মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা
10 নম্বৰ কুৱেশ্যন, কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে? মানৱ উন্নয়ন সূচাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়? HSLC 2020ত এই কুৱেশ্যনটো আহিছিলে। 11 নম্বৰ কুৱেশ্যনটো চোৱা, গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা। গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল 1 নম্বৰ, জনগণৰ মতামত আৰু অংশগ্ৰহণ, য'ত জনগণৰ অভিমত, চাহিদা আৰু প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি পৰিকল্পনা কৰা হয়। 2 নম্বৰ পইণ্ট, ন্যায়ৰ ওপৰত জোৰ, য'ত সমান সুযোগ আৰু সম্পদ বণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।